ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব কুম্ভ আৰু মীন ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো কুম্ভ ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল সামগ্ৰিক বিশ্লেষণ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো এক সৃষ্টিশীল আৰু উদ্ভাৱনীৰ মাহ বা সময় হ'ব শনিৰ প্ৰভাৱত আপোনাৰ শৃংখলাবদ্ধতা আৰু দূৰদৰ্শী চিন্তাই জীৱনৰ বিভিন্ন ক্ষেত্ৰত নতুন সম্ভাৱনাৰ মুকলি কৰিব তথাপি ৰাহুৰ প্ৰভাৱত কিছু অপ্ৰত্যাশিত পৰিস্থিতি বা মানসিক বিভ্ৰান্তিৰ সন্মুখীন আপুনি হ'ব পাৰে ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ সৈতে এই মাহত আগবাঢ়িলে আপুনি সফলতা আৰু স্থিৰতা লাভ কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে সামাজিক আৰু সৃষ্টিশীল হ'ব বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত সতেজতা আৰু নতুন শক্তিৰ সঞ্চাৰ হ'ব পৰিয়ালৰ সৈতে সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে যিয়ে সম্পৰ্কক গভীৰ কৰিব অতিৰিক্ত স্বাধীনতা বা বিচ্ছিন্নতাৰ মনোভাৱৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কিয়নো ই পৰিয়ালৰ মাজত আপোনাৰ যি সম্পৰ্ক সেই সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব পাৰে খোলাখুলি যোগাযোগৰ জৰিয়তে সম্পৰ্ক আপোনাৰ মজবুত হ'ব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনে হ'ব এই মাহটো প্ৰেমৰ ক্ষেত্ৰত অক্টোবৰ মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহজনক আৰু অপ্ৰচলিত হ'ব শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ প্ৰেমৰ সম্পৰ্কত নতুনত্ব আৰু উৎসাহ আহিব বিবাহিতসকলৰ বাবে অবিবাহিতসকলৰ বাবে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ আহিব পাৰে কেনেকৈ আহিব বিশেষকৈ সামাজিক আৰু প্ৰযুক্তিকেন্দ্ৰিক কাৰ্যকলাপৰ জৰিয়তে আপুনি এই নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব অতিৰিক্ত বিচ্ছিন্নতাৰ মনোভাৱৰ ফলত সৰু সুৰা মতানৈক্য হ'ব পাৰে খোলাখুলি কথা বতৰাই সম্পৰ্ক মজবুত কৰিব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে সৃষ্টিশীল আৰু উদ্ভাৱনী হ'ব বুধৰ প্ৰভাৱত আপোনাৰ বুদ্ধিশক্তি আৰু সৃষ্টিশীল চিন্তাহে তীক্ষ্ণ হ'ব যিয়ে আপোনাৰ প্ৰযুক্তি বা গৱেষণা ভিত্তিক শিক্ষাৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব ৰাহুৰ প্ৰভাৱত মানসিক বিভ্ৰান্তি বা একাগ্ৰতাৰ অভাৱ হ'ব পাৰে নিয়মিত পঢ়া শুনা আৰু গোটৰ বা গ্ৰুপ ষ্টাডিৰ জৰিয়তে আপুনি ফলাফল উন্নত কৰিব পাৰিব আৰ্থিকভাৱে এই মাহটোত মিশ্ৰিত ফলাফল হ'ব শনিৰ প্ৰভাৱত আৰ্থিক পৰিকল্পনাত স্থিৰতা আৰু শৃংখলতা বজাই থাকিব নতুন আয়ৰ উৎস বা পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব ৰাহুৰ প্ৰভাৱত আপোনাৰ অপ্ৰয়োজনীয় খৰচ বা আৰ্থিক বিভ্ৰান্তিৰ সম্ভাৱনা আছে দীৰ্ঘম্যাদী সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ হ'ব আপোনাৰ উদ্ভাৱনী চিন্তা আৰু দলীয় কামৰ সফলতাৰ ক্ষমতাৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব পাৰে ধৈৰ্য আৰু সহযোগিতাৰ মনোভাৱ বজাই ৰাখক নতুন চাকৰিৰ সন্ধানত থকাসকলৰ বাবে এই মাহত ভাল সুযোগ আহিব পাৰে ব্যৱসায়ীসকলৰ বাবে অক্টোবৰ মাহটো উদ্ভাৱনী আৰু সম্ভাৱনাৰে ভৰা হ'ব শনিৰ প্ৰভাৱত প্ৰযুক্তি সামাজিক কাম উদ্ভাৱন ভিত্তিক ব্যৱসায়ৰ লগত অলপ লাভৰ সম্ভাৱনা দেখা যায় নতুন পাৰ্টনাৰশ্বিপৰ বাবে চুক্তিৰ সুযোগ আহিব পাৰে বৃহৎ বিনিয়োগৰ আগতে আপুনি বজাৰ কেনেকুৱা চলিছে বজাৰৰ ভালদৰে পৰিস্থিতিখিনি ভালদৰে বিশ্লেষণ কৰিহে আপুনি বৃহৎ বিনিয়োগ কৰিব নহ'লে অযথাকৈ আপুনি বৃহৎ বিনিয়োগত আগনাবাঢ়িব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে দীৰ্ঘম্যাদী লাভৰ নিশ্চিত হ'ব স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন আছে ৰাহুৰ প্ৰভাৱত মানসিক চাপ বা উদ্বেগৰ সম্ভাৱনা থাকিব হাড়ৰ সমস্যা আৰু স্নায়ুৰ সমস্যা আদি আপোনাৰ দেখা দিব পাৰে তাৰ বাবে সাৱধান থাকিব নিয়মিত যোগ ধ্যান আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক পানীৰ পৰিমাণ বৃদ্ধি কৰি দেহত হাইড্ৰেশ্যন বজাই ৰাখক
যদি ঘৰ পায় শনিৰ শান্তিৰ বাবে শনিবাৰে কাৰ্যাতেল বা কলা তিল দান কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ শনিবাৰে দুৰ্গাৰ পূজা কৰক আৰু ওম ৰাং ৰাহুৱে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। প্ৰতিদিনে গণেশৰ পূজা কৰক আৰু ওম গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰক। নীল মাণিক্য ৰত্ন ধাৰণ কৰিলে আপোনাৰ জীৱনলৈ শৃংখলা আৰু উদ্ভাৱনী শক্তি বৃদ্ধি পাব। ইয়াৰ পিছত ৰাশিলৈ আমি আগবাঢ়ো এতিয়া মীন ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল। সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো আৱেগিক আৰু আধ্যাত্মিক সময় হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ সংবেদনশীলতা আৰু সৃষ্টিশীলতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰকাশ পাব। তথাপি ৰাহুৰ প্ৰভাৱত কিছু মানসিক বিভ্ৰান্তি আৰু অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু আধ্যাত্মিকতাৰ সৈতে এই মাহত আগবাঢ়িলে আপুনি মানসিক শান্তি লাভ কৰিব আৰু সফলতা লাভ কৰিব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে আৱেগিক আৰু পৰিয়াল কেন্দ্ৰিক হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি আৰু সুখ লাভ কৰিব পাৰিব। বন্ধু আৰু সম্পৰ্কৰ সৈতে কিছু আধ্যাত্মিক আৰু সৃষ্টিশীল কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে। অতিৰিক্ত আৱেগিক সংবেদনশীলতা বা সৰু সুৰা বিষয়ত মনত দুখ পাব পাৰে। ধ্যান আৰু আধ্যাত্মিক কামৰ জৰিয়তে মানসিক স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব আপুনি। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত আৱেগিক আৰু ৰোমান্টিক হ'ব। শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু মধুৰতা আহিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব, বিশেষকৈ আধ্যাত্মিক আৰু সৃষ্টিশীল কাৰ্যকলাপৰ জৰিয়তে। দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব। অতিৰিক্ত আৱেগৰ ফলত সৰু সুৰা মতানৈক্য হ'ব পাৰে। খোলাখুলি কথা বতৰাই সম্পৰ্ক মজবুত কৰিব। শিক্ষাৰ ক্ষেত্ৰত মাহটো মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে সৃষ্টিশীল আৰু গৱেষণামূলক হ'ব। বৃহস্পতিৰ প্ৰভাৱত শিল্পকলা, সাহিত্য বা আধ্যাত্মিক বিষয়ত আগ্ৰহ বৃদ্ধি পাব। ৰাহুৰ প্ৰভাৱত মানসিক বিভ্ৰান্তি বা একাগ্ৰতাৰ অভাৱ হ'ব পাৰে। নিয়মিত পঢ়া শুনা, শিক্ষকৰ পৰামৰ্শ আৰু গ্ৰুপ ষ্টাডিৰ জৰিয়তে ফলাফলৰ দিশত ফলাফল উন্নত কৰিব পাৰিব আপুনি। আৰ্থিক দিশৰ ক্ষেত্ৰত হ'ব। আৰ্থিকভাৱে এই মাহটো মিশ্ৰিত ফলৰ হ'ব। বৃহস্পতিৰ প্ৰভাৱত পূৰ্বৰ বিনিয়োগৰ পৰা লাভ আৰু নতুন আয়ৰ উৎসৰ সম্ভাৱনা থাকিব। ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ আপোনাৰ বা আৰ্থিক বিভ্ৰান্তিৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক। ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত এই মাহটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে মধ্যমীয়া ফলাফলৰ হ'ব। আপোনাৰ সৃষ্টিশীলতা আৰু সংবেদনশীলতাৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব পাৰে। ৰাহুৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু দলীয় কামৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে এই মাহটো সৃষ্টিশীল আৰু আধ্যাত্মিক কামৰ লাভজনক হ'ব। শিল্পকলা, সাহিত্য আৰু সেৱাকেন্দ্ৰিক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। নতুন চুক্তি বা পাৰ্টনাৰশ্বিপৰ সুযোগ এই মাহটোত আপুনি লাভ কৰিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি, বজাৰৰ সমগ্ৰ বিশ্লেষণ কৰাটো উপযোগী হ'ব। গ্ৰাহকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি এই সম্পৰ্ক উন্নত কৰিব পাৰে তেন্তে আপোনাৰ এই ফল দীৰ্ঘম্যাদীভাৱে লাভ কৰিব। স্বাস্থ্যৰ দিশত এই মাহত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৰ প্ৰয়োজন আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ বা উদ্বেগৰ সম্ভাৱনা থাকিব। পেটৰ সমস্যা, পানীৰ অভাৱ আৰু পাৰ্শ্ব বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান, সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে হালধি, ফল, কাপোৰ দান কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ শনিবাৰে দুৰ্গাৰ পূজা কৰক আৰু ওম ৰাং ৰাহুৱে নমঃ মন্ত্ৰ জপ কৰক 108 বাৰ। প্ৰতিদিন আপুনি গণেশৰ পূজা কৰিব। ওম গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰিব। পীত মাণিক্য ৰত্ন ধাৰণ কৰিলে সৃষ্টিশীলতাৰ মানসিক শান্তি বৃদ্ধি পাব। এইখিনি কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। আৰু দুয়োটা ৰাশিলৈ মীন ৰাশিলৈ এই মাহটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এই মাহটো সুখ শান্তিৰে ভৰি পৰক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।